আজি ওলালোঁ পূজা চাবলৈ বুলি। পূজাৰ বতৰত যদি পূজা নাচাওঁ তেতিয়াহ'লে কেনেকুৱা হ'ব বাৰু কওকচোন। কিন্তু হ'লেও এবাৰ বৰ বেছিকৈ মই পূজা চাবলৈ নাপালোঁ, যিহেতু মোৰ গাটো অকণমান অসুস্থ হৈ আছে আৰু গাটো বেয়া থাকিলে পূজা চাবলৈ যোৱাটো অকণমান কষ্টই হয়, যিহেতু বহুত দূৰ খোজকাঢ়ি যাব লাগে। গাড়ী মটৰ স্কুটিত গৈ ইমান ভাল নালাগে, যিহেতু খোজকাঢ়ি যাবই লাগিব আৰু ভিৰৰ মাজতো আপুনি সেইবোৰ বস্তু নিব নোৱাৰেই। কিন্তু মই আজি প্ৰথম দিনাখনেই আহিলোঁ পূজা চাবলৈ বুলি। সেইটো কাৰণে ডিব্ৰুগড়ত এবাৰ বহুত ভাল পূজা হৈছিল আৰু তাৰে মই অলপ মণ্ডপবোৰ আপোনালোকক দেখুৱাই দিছোঁ। মই যিকেইখনলৈ গৈছিলোঁ আৰু কেইখনমানত গৈছিলোঁ, আপোনাক সেইকেইখনৰ ভিডিঅ' কৰা নহ'ল, কিন্তু মই যিকেইখন ভিডিঅ' কৰিব পাৰিলোঁ সেইকেইখনেই ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিছোঁ। ডিব্ৰুগড়ত এবাৰ বহুত ধুনীয়াকৈ কৰিছে পূজা, পাতিছেও বহুত ধুনীয়াকৈ। মণ্ডপবোৰ চাই বিশেষকৈ ভাল লাগে আৰু বহুত ধুনীয়াকৈ এবাৰ প্লাষ্টিক ব্যৱহাৰ কৰা নাই তেওঁলোকে, যিমান পাৰে নেচাৰেল বস্তুৰ দ্বাৰাই বনাবলৈ চেষ্টা কৰিছে। এয়া বকুলৰ পূজা আৰু মিষ্টাৰ ল'ৰা, ময়ো কেইকপমান ফটো মাৰিলোঁ।